আজিৰ ডেটলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ সভা সমিতি বা কৰা কটাত বৃদ্ধি কৰা বিদ্যুৎ মাচুল বৃদ্ধি কৰা বা বিদ্যুৎ মাচুলৰ ওপৰত কোনো ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰতো কোনো ধৰণৰ আলোচনা হোৱা নাই। মই শক্তিমন্ত্ৰী হিচাপে আজি আপোনালোকক আজি অৱগত কৰাব খুজিছোঁ এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হোৱা নাই আৰু বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা নাই হোৱা। এইটো কথা অতি গুৰুত্ব সহকাৰে আজি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ যে এই বিষয়টোলৈ কোনো ধৰণৰ আলোচনা একো হোৱাই নাই। সেইকাৰণে মই আপোনালোকক এই বিষয়টোলৈ আৰু বিশেষ অৱগত কৰাব নোৱাৰিম। এইটো কাৰণে যিহেতু কোনো ধৰণৰ আলোচনা হোৱাই নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে আমি বিদ্যুতৰ মাচুল নবঢ়াওঁ, কিন্তু আজিৰ ডেটতো সেই কথাটো একো ধৰণৰ হোৱা নাই। মই গুৰুত্ব সহকাৰে আপোনালোকক কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কৈছে মই শক্তিমন্ত্ৰী হিচাপে এই গোটেই কথাটো অতি গুৰুত্ব সহকাৰে লৈছোঁ। আজি আকৌ পুনৰবাৰ আপোনালোকক কৈছোঁ যে আমি বিদ্যুৎ মাচুল বঢ়োৱাৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা কোনো ব্যৱস্থা এতিয়া আমি হাতত লোৱা নাই বা ভিতৰত কথা পাতিছে, সেইটো আমাৰ লেভেলত এতিয়ালৈকে কোনো অহা নাই বা মই এতিয়ালৈকে অৱগত নহয়। জুলাই মাহ আহি আছে, লোড শ্বেডিঙৰ এটা অসুবিধা থাকেই আৰু গুৱাহাটী মহানগৰীতো ঠায়ে ঠায়ে লোড শ্বেডিং আছে। গোটেই অসম জুৰিও কেতিয়াবা লোড শ্বেডিঙৰ কবলত দেখা যায়। এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিব, যিহেতু গৰমৰ দিন আহি আছে? জুলাই মাহত আপুনিও থাকিব, জুলাই মাহত ময়ো থাকিম। সেই বিষয়লৈ সময়মতে যি ব্যৱস্থা কৰিব লাগে এতিয়াৰ পৰাই আমাৰ ফালৰ পৰা আমি গোটেই কথাটো চিন্তা কৰিছোঁ। আমি জুলাই মাহৰ কথা আপোনালোকে যেনেকৈ চিন্তিত আমিও সেইধৰণে চিন্তা চৰ্চা কৰি এতিয়া আমি লোৱাৰ কপিলি 120 মেগাৱাট আমি সেইটো ডেভেলপ কৰিব লাগে। সেইকাৰণে আমি যোৱাকালিও মই পৰহি দিনা আমাৰ লোৱাৰ কপিলি যিটো ষ্টেচন হ'ব হোজাই তালৈও গৈছোঁ। আপোনালোকে দেখিছে, আপোনালোকৰ চেনেলৰ যোগেদি প্ৰকাশ পাইছে। আমি যুদ্ধকালীনভাৱে আমি গোটেই কামখিনি কৰাৰ ব্যৱস্থা কৰিছোঁ। আজি আমি ছ'লাৰ লাইটৰ জৰিয়তে আমি কিমানখিনি ডেভেলপ কৰিব পাৰোঁ, যিটো আগত আমাৰ প্ৰত্যাহ্বান আহিব পাৰে তাৰ সন্মুখীন হৈ আমি কাম কৰাৰ কাৰণে য'ত পূৰ্ণাস্তি চেষ্টা আমাৰ বিভাগৰ ফালৰ পৰা মই নিজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপদেশ আমি গ্ৰহণ কৰি আমি আগবাঢ়ি গৈ আছোঁ। আজিৰ ডেটলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ সভা সমিতি বা কৰা কটাত বৃদ্ধি কৰা বিদ্যুৎ মাচুল বৃদ্ধি কৰা বা বিদ্যুৎ মাচুলৰ ওপৰত কোনো ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰতো কোনো ধৰণৰ আলোচনা হোৱা নাই। মই শক্তিমন্ত্ৰী হিচাপে আজি আপোনালোকক আজি অৱগত কৰাব খুজিছোঁ এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হোৱা নাই আৰু বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা নাই হোৱা। এইটো কথা অতি গুৰুত্ব সহকাৰে আজি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ।